সকলে কৈ আছে এইখন অসমত হিটলাৰী ৰাজত্ব চলি আছে, কিন্তু মই ক'ব খুজিছো নহয়, এইখন অসমত বৰ্তমান ৰাক্ষসৰ শাসন চলি আছে। ৰাক্ষসে যেনেকে দিন দুপৰতে মানুহক হত্যা কৰি খায়, ঠিক তেনেকুৱাকে বিজেপি চৰকাৰখনে ধৰ্মীয় সংখ্যালঘু সমাজখনৰ ওপৰত এক তাণ্ডৱ সৃষ্টি কৰিছে। ইতিমধ্যে আপোনালোকে যোৱা 2-4 দিনত দেখিছে যে সমগ্ৰ অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ ওপৰত এক হাৰাশাস্তি কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। ইতিমধ্যে বহু কেইজন তেনেকুৱা ব্যক্তি যিসকলে ইতিমধ্যে 2-3 বছৰকে ডিটেনশ্যন কেম্পত থাকিছিল, সেই মানুহখিনিক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী তেখেতসকলক জামিনত ব্যক্তিগত ঘৰত থাকিবলৈ দিয়া হৈছে আৰু চৰকাৰী বিধি তথা ন্যায়ালয়ৰ বিধি অনুসৰি সেই সংশ্লিষ্ট ব্যক্তিসকলে সময়ে সময়ে স্থানীয় যি আৰক্ষী নিবেশ আছে তাত গৈ তেখেতসকলে কিন্তু হাজিৰা দি থকা কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে। তাৰ পিছত হঠাৎকে অসম চৰকাৰ তথা বৰ্ডাৰ পুলিচে সেই মানুহখিনিক অযথা ধৰি পেলাই কোনো ধৰণৰ বিদেশী প্ৰত্যাৱৰ্তনৰ যি চিষ্টেম, এই চিষ্টেম ফলো নকৰাকে হঠাতে গাড়ী ভৰ্তি কৰি পেলাই সীমান্ত পাৰ কৰি দিয়া হয় কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে। এয়া শ্ৰম অমানৱীয়, সংবিধানৰ উলংঘন। কোনো এগৰাকী ব্যক্তিক কোনো চৰকাৰে ৰাষ্ট্ৰবিহীন কৰিব নোৱাৰে। যদি সেই মানুহখিনি প্ৰকৃততে সেই ঠাইৰ নাগৰিক, ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কোনো এজন ব্যক্তিক যদি বিতৰণ কৰিব লাগে বা কোনো এখন দেশলৈ পঠিয়াব লাগে, তেনেহলে সেই ব্যক্তিগৰাকী সংশ্লিষ্ট কোনো এক ৰাষ্ট্ৰৰ নাগৰিকৰ প্ৰমাণ চৰকাৰখনৰ হাতত থাকিব লাগিব। কিন্তু যোৱা সময়ছোৱাত আমি দেখিলো যে মানুহখিনিয়ে ককবকাই আছে আৰু কৈ আছে যে তেখেতসকল ভাৰতীয় নাগৰিক। তেখেতসকল ইতিমধ্যে ন্যায়ালয়ৰ দ্বাৰা জামিন লাভ কৰি ঘৰত থকাৰ পিছত এই মানুহখিনিক তেনেকে উঠাই লৈ গৈ এনেকুৱা ধৰণৰ হাৰাশাস্তি কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে এয়া ভাৰতীয় সংবিধানৰ আৰ্টিকেল 21ৰ উলংঘন হৈছে। ইতিমধ্যে আপোনালোকে সকলে জানে যে নাথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰিছিল। প্ৰকাৰান্তে বিজেপি চৰকাৰখনে কিন্তু প্ৰত্যেক দিনেই আমাৰ সংবিধানখনক হত্যা কৰা আমাৰ দৃষ্টিগোচৰ হৈছে আৰু পাকে প্ৰকাৰে সংবিধানৰ ৰচক জনক ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰক পাকে প্ৰকাৰে চূড়ান্তভাৱে অপমান কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে আমি সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ পৰা স্পষ্টভাৱে জনাইছো যে প্ৰকৃত ভাৰতীয় মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ আৰু হাৰাশাস্তি চলি আছে, এয়া অচিৰেই বন্ধ হ'ব লাগে। আমি ইয়াৰ সমান্তৰালভাৱে আপোনালোকৰ জৰিয়তে ক'ব খুজিছো যে 1971 চনৰ 24 মাৰ্চৰ আগলৈকে যিসকল বৈধ নাগৰিক আছে তেখেতসকল ভাৰতীয়, আৰু ইয়াৰ পিছত যদি কোনো ৰাষ্ট্ৰৰ পৰা বা বাংলাদেশৰ পৰা কোনো নাগৰিক এইখন দেশত আহিছে তেখেতসকলক বিতৰণ কৰক। আৰু ইয়াৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ মাজেৰে সেই নাগৰিকসকলক বাংলাদেশলৈ প্ৰেৰণ কৰক। তাত আমাৰ কোনো ধৰণৰ আপত্তি নাই। আৰু এই ক্ষেত্ৰত সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থাই চৰকাৰক পূৰ্ণ সহায় আৰু সহযোগিতা কৰিম। কিন্তু বিদেশীৰ নাম লৈ প্ৰকৃত ভাৰতীয় মানুহক হাৰাশাস্তি আৰু মানুহৰ লগত যি অমানৱীয় আচৰণ, ইয়াক কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। গতিকে অনাগত দিনত এনে কামৰ পৰা আঁতৰি অহাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছো। ইতিমধ্যে চৰকাৰখনে বিভিন্ন বিষয়ত তেখেতসকলৰ যি ব্যৰ্থতা, এই ব্যৰ্থতা ঢাকিবলৈ গৈ এই মানুহখিনিৰ ওপৰত ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ ওপৰত ধৰ্মীয় সংখ্যালঘু এই নিৰীহ মানুহখিনিক টাৰ্গেট কৰি পেলাই এই বিষয়বস্তুবিলাক তল পেলোৱাৰ বাবে কিন্তু চৰকাৰে এটা পৰিকল্পনা কৰা বুলি আমাৰ সন্দেহ হৈছে। গতিকে এনে নিকৃষ্ট কামৰ পৰা চৰকাৰখনক আঁতৰি থকাৰ কাৰণে আহ্বান জনাইছো।